গুড মৰ্ণিং এভৰিৱান। মৰ্ণিং উঠি মই আৰু মা ফুল আনিব গ'লোঁ আৰু লগতে মৰ্ণিং ৱাক কৰিলোঁ। ৰাতিপুৱা উঠি কেতিয়াবা ভালেই লাগে, কিন্তু মোৰতো সদায় লেট হয় উঠোঁতে, 9টা বাজে প্ৰায়, কাৰণ ৰাতি শুওঁতে লেট হয়। আৰু আহি চাহ বনালোঁ, আমাৰ জিউ উঠিলে, জিউৰ লগত অলপ দেৰি খেলিলোঁ। আমাৰ জিউ ৰাতিপুৱা উঠি বহুত খেলে, তাই খেলি বহুত ভাল পায়। আৰু ইফালে ময়ো গা ধুই ৰেডি হৈ ল'লোঁ পূজাৰ কাৰণে। আৰু মামী আহিলে, মামী আৰু মা পূজাৰ কামখিনি কৰি আছে, যিখিনি কাম থাকে কৰিবলৈ। একচুৱেলি এইটো ভিডিঅ' শনিবাৰৰ হয়, যোৱা শনিবাৰৰ ভিডিঅ' হয়। মই আপলোড কৰিবলৈ টাইম পোৱা নাছিলোঁ, কাৰণ যিহেতু মই এগৰাকী মেকআপ আৰ্টিষ্ট হয় আৰু মেকআপৰ অৰ্ডাৰ আছিলে, ব্ৰাইডেল মেকআপৰ, তো সেইটো কাৰণে ভিডিঅ' এডিট কৰি আপলোড কৰিব পৰা টাইম নাছিলে। মৰ্ণিং ওলাই যাওঁ, ৰাতি ঘৰ আহি পাওঁতে বহুত লেট হয় আৰু ইমান ভাগৰ লাগে যে ফোনটো লৈ আৰু মন নাযায় এডিট কৰিবলৈ, শুই থাকোঁ। সেইটো কাৰণে মাজতে বহুত দিন ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ আজি মোৰ অৰ্ডাৰ নাই, আজি ঘৰতে এনেই আছিলোঁ, ভাবিলোঁ ভিডিঅ'টো এডিট কৰি লওঁ, আকৌ আপলোড কৰোঁ, পূজাৰ ভিডিঅ'ৰ পৰাই ষ্টাৰ্ট দিওঁ। তাৰপিছত এইফালে পূজা কমপ্লিট হৈ গ'ল আমাৰ। এইফালে চাওক, মা আৰু মামী মিলি পূজা কৰিলে ধুনীয়াকৈ। আৰু মই এইফালে খানা বনালোঁ, মলাই পনীৰ বনালোঁ মই, আৰু বেগুন ফ্ৰাই কৰিলোঁ। মামী খিচিৰি বনাবৰ কাৰণে এইফালে চব্জি কাটি চব্জি বইল কৰি ল'লে, আৰু এইফালে খিচিৰি কমপ্লিট হৈ গ'ল। তাৰপিছত আমি চবেই লাঞ্চ কৰিলোঁ। লাঞ্চ কৰাৰ পাছত অলপ দেৰি ৰেষ্ট ল'লোঁ, আৰু গধূলিৰ পৰাতো আকৌ মানুহ আহিলেই। বাই বাই, আকৌ দেখাব বেলেগ ব্লগ।